এইটো সঁচা কেতিয়াও নহয় সঁচা এইটো কেতিয়াও হ'ব নোৱাৰে 100ৰ ভিতৰত মই 100% গ্যাৰান্টি কৰি কৈছোঁ মুকুট ছাৰ এনেকুৱা নহয় এই কথাটো CM ছাৰলৈ গৈছে ছাৰক কি ছাৰক মানে কিবা এটা শাস্তি দিব হাৰাশাস্তি দিব ছাৰ যদি সত্য আছে এই সত্যটো এদিন ওলাই পৰিব আৰু যিজনে এইটো মিছা প্ৰলোভন দিছে সেইজনীৰ ওপৰত ভগৱানে এদিন বিচাৰ কৰিব আমি ইতিমধ্যে ভিডিঅ' ফুটেজ দেখিছোঁ তাত স্পষ্টভাৱে দেখা পোৱা গৈছে যে মহিলা কৰ্তব্যৰত নাৰ্ছগৰাকীক ডিঙিত ধৰি তেওঁ ভিতৰলৈ টানি নিছে অপদস্থ কৰিছে আৰু ইতিমধ্যে তেওঁ ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী নিৱেশত তেওঁ গোচৰ ৰুজু কৰিছে আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে মই এইটো আমাৰ মুকুট বৰা ছাৰৰ লগত গতিকে মই এইটোৱে অফিচ মোৰ তেওঁৰ লগত প্ৰায় মই ফিল্ডলৈ অহা যোৱা কৰোঁ আৰু মুকুট বৰা ছাৰৰ লগত মই ফিল্ড ভিজিট যেতিয়া থাকে আমাৰ ফিল্ড ভিজিটত ছাৰৰ লগত মই যাওঁ গতিকে মই মোৰ ডিউৰেশ্যনত মোৰ কামৰ সময়ত মই ছাৰক আজিলৈকে তেনেকুৱা অশ্লীল ব্যৱহাৰ কৰা নাই মোৰ 2017ৰ পৰা মই চাকৰি কৰি আছোঁ আৰু তেওঁকতো 3 বছৰ ধৰি পাই আছোঁ গতিকে তেওঁৰ লগত যিমান দিন অহা যোৱা কৰিছোঁ ফিল্ডত গৈছোঁ মই তেওঁৰ লগতে যাওঁ গতিকে মই ইমান দিনে তেওঁক মই ৰুড ব্যৱহাৰ কৰাটো পোৱা নাই আৰু মোৰ লগততো কৰা নাই ফিজিকেলি হওক মেণ্টেলি হওক বা যিকোনো মোৰ লগত কৰা নাই কিন্তু মই আজি ইমান বছৰ হৈ গ'ল ইয়াত কৰা এজন মহিলা কৰ্মচাৰী হিচাপে মই কোনো ধৰণৰ এনেকুৱা পোৱা নাই সেইটো কাৰণে মই সেইটো কথাটো মই স্পষ্টকৰণ কৰিব নোৱাৰোঁ যে তেওঁলোকক কৰিছে বুলি সেইবোৰ মোৰ আগত হোৱা নাই মোৰ চকুত হোৱা নাই সেইকাৰণে মই ক'ব নোৱাৰোঁ দেখি আমি সেইকেইগৰাকী নাৰ্ছ আৰু যিকেইগৰাকী তাৰমানে ৱৰ্কাৰ আছিলে ইয়াত ৱাৰ্ড গাৰ্ল আছিলে তেওঁলোকক ধিক্কাৰ দিছোঁ তেওঁলোকে এজনী মহিলা হৈ পেলাই এগৰাকী মহিলাক মুকুট বৰা নিচিনা এজন ডক্টৰে ডিঙিত ধৰি পেলাই চুচুৱাই নিছে আমি CCTV ফুটেজত দেখিছোঁ ডিঙিত ধৰি চুচুৱাই নিছে তাৰপিছত সেইকেইগৰাকীয়ে এতিয়া মুকুট বৰাক ৰক্ষণাবেক্ষণ দিবলৈ ঘূৰি আছে গতিকে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ মুকুট বৰাৰ লগতে তেওঁলোককো ইয়াৰ পৰা অতি সোনকালে আমি ডিঙৰ পৰা বেলেগত দিবলৈ অনুৰোধ জনাইছোঁ বহুত মহান তেওঁ বহুত ভাল কাম কৰিছে মুকুট বৰা ছাৰ ছুপাৰ ডেপুটি ইমান মহান মানুহজন আমি লৈ আছো নহয় তেখেতৰ এটাই ঢিং পেঠিয়ে নহয়তো তেখেতৰ আণ্ডাৰত বহুত 75টা আছে গতিকে তেখেতে তাতে গৈ আছে আজি বৰ্তমান CCTV ফুটেজ চাই গম পোৱা গৈছে যে তেওঁ যি কৈছিলে সঁচা কথাই কৈছে মিছা কথা কোৱা নাই এনে এজন সুপাৰিনটেণ্ডেণ্ট থাকিও যদি আমাৰ ঢিং FIU-খন যদি ষ্টাফক যদি দুৰ্ব্যৱহাৰ কৰে আৰু ইয়াতকৈ ঘৃণনীয় কথা হ'বই নোৱাৰে ছাৰক যেতিয়া পাইছোঁ ছাৰে মই আজিলৈকে কোনো মই বেয়া ব্যৱহাৰ কৰা নাই বেয়া কথা কোৱা নাই আৰু বেয়া এনেকুৱা ধৰণৰ একো কোৱা নাই সেইকাৰণে তেনে এজন মানুহক যেনে যিখিনি কথা কৈছে কথাখিনি মই দুখিত হৈছোঁ আমিতো ধৰক ছাৰ প্ৰথম অহাৰ পৰা পাইছোঁ তাৰ আগতেতো আমি আছোঁ ইয়াতে তাৰপিছত ছাৰে কিন্তু কোনোদিন আমাৰ লগত মিছবিহেভ কৰা নাই আৰু যিটো আমি বুজি নাপাওঁ আমাক ভালদৰে বুজাই দিয়ে যে ৰিম্পি এইটো নকৰিবা এইটো কৰা মুকুট বৰা ছাৰে আমাক কোনোদিন তেনেকুৱা গাত হাত দিয়া নাই বা অশ্লীল ব্যৱহাৰ কৰা নাই গতিকে আমি নেদেখা বস্তুটো আমি কেনেকৈ ক'ব পাৰিম যে ছাৰে এনেকুৱা কৰিছে বুলি ঢিং FIU ডেপুটি ছুপাৰিনটেণ্ডেণ্ট ছাৰ মুকুট বৰা ছাৰে দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হ'ব লগা হৈছে কি কৰিছে মানে এটা পেচেণ্টক এটা পিলো নিদিয়াৰ কাৰণে অলপ সময়ৰ কাৰণে এটা পিলো নিদিয়াৰ কাৰণে মোক ডিঙিত ধৰি কেনে মোক শুব দিছে বিচনাত টানি আনি ডিঙিত ধৰি মোক শুব দিছে শুই পিনে চাব ক'বলৈ কৈছে তই শুব পাৰিবি তই এনেকৈ ক'ব কৈছে পিঠিৰ পৰা টাচ কৰি কেনে ডিঙিত ধৰি টানি লৈ গৈছে ৰুমৰ ভিতৰত ছাৰ ইমানখিনিতো আমাক কৰিব নোৱাৰে ন এজন ডক্টৰ হ'ব পাৰে এজন ডেপুটি ছুপাৰিনটেণ্ডেণ্ট হ'ব পাৰে কিন্তু এইটো সাহস কেনেকৈ পাব তেওঁ অধিকাৰ কেনেকৈ পাব এজন কাৰণ আমাক ঘৰৰ ফেমিলি এইটো কৰা নাই যেতিয়া সি ক'ৰ পৰা ইমান সাহস পালে